প্ৰথম কীৰ্তন ঘোষা। আৰাম কৰি হৰিৰ চৰণে ৰতি অকলিত হৰিৰ নামে হে গতি কৰি হৰিৰ চৰণে ৰতি কলিত হৰিৰ নামে হে গতি। পদ্ম পুৰাণৰ স্বৰ্গ খণ্ডত নিৰূপী আছে কলি ধৰ্ম যত অৰাম তাক শুনায়াবে একান্ত চিতে অৰাম যাৰ ইচ্ছাই আছে ভৱতৰিতে আছে চাৰি সিদ্ধ জ্ঞানী পৰম ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম অৰাম তা সম্বাক পায়া নাৰদ ঋষি অপুচিলা সংশয় কথা হৰিষি ঈশ্বৰ ভগৱন্ত কৃপাময় কহিছা যিটো মহাপাপ সয় কেন মতে হুৱে বিনাশ তাৰ অৰামে কলিত কোন পুণ্য পাই পাৰ অৰামে কহি আছে দিও সংশয়ত চাৰিও তোৰা মহাভাগৱত অৰাম শুনিয়া খনত কুমাৰ মুনি অদিলত উত্তৰ মনত গুণী গোবিন্দৰ প্ৰিয় নাৰদ শুনা অভাগৱত ধৰ্ম আপুনি জানা হৌক মুখ্য বুলি সবে লোকৰ অৰাম কৰিলা প্ৰশ্ন সংসাৰ তসাৰ অৰাম যেন মতে পাৱে সংসাৰ পাৰ শুনা সাৱধানে উত্তৰ তাৰ সদায় এৰি লৈ আচাৰ ধৰ্ম অনভৈল যাৰ কিছু জাত কৰ্ম হঠ বুদ্ধি যিটো জগতে বনছে অৰাম দম্ভ অহংকাৰ সদা নুগুছে সুৰা পাইছাতো কৰে চাণ্ডাল নিষ্ঠুৰ বাক্য বোলাসৰ বকাল পুত্ৰ দ্বাৰা ধন ৱাতে ৰতি
সবাতো অধম যে পা পমতি অৰামে শিখবু পাপত হুৱে তৰণ যদি হৰি পদে লৱে শৰণ দেৱ তুই উত্তম করুণা কৰ মুকুতি পাৱে জাত চৰাচৰ অৰাম যিটো থাকে টান দূৰ চৰি অৰামে ভজিলে তাকো নিস্তাৰন্ত হৰি যিটো মন্দমতি অধম নৰে হৰিৰ মহাই অপৰাধ কৰে নামত শৰণ লৱে বাৰে ক অৰাম নামে হৰে তাৰো সবে পাতে ক সুহৃদ হৰি নাম সমস্তৰে তাৰো অপৰাধ যিনৰে কৰে তাহাৰ ৰখাৰ নাহে পায় অৰামে অৱশ্যাসীটো অধুগতি যায় হৰিও ৰাখিবে নোৱাৰে তাক অৰাম শুনিয়া নাৰদে বোলে লাবাক অৰাম নামৰ কোনো অপৰাধ গণ লোকৰ যিটো পুণ্য ৰেচন অৰামে পাপক সনচি যাই ধুগতি কহিও নামৰ দূৰ সম্প্ৰতি অৰাম শুনি মুনি বাইক বুলি লা তথা পুচিলা পৰম ৰহস্য কথা পূৰ্বত কহিলা মুত শংকৰে অৰামে প্ৰকাশিব ইয়াক তোমাৰ তৰে অৰাম শুনা যেন যেন দুৰ্হ নামৰ হৰি হৰি বোলা নৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 নাম অপৰাধ দ্বিতীয় কীৰ্তন ঘোষা আৰু আমি ঘোষি হৰি হৃদি ৰূপ ধৰি নাহি আন পুণ্য নাম কৰি ঘোষি হৰি হৃদি ৰূপ ধৰি নাহি আন পুণ্য নাম কৰি অৰাম ভকতক নিন্দা কৰে অধম জানিবা নামৰ দুৰ্হি পৰম
অৰাম জাত হন্তে ভৈল নামৰ খ্যাতি তার কি নিন্দা নামে হেয়াতি আর আমি গুণ নাম যত বিষ্ণু শিৱৰ তাক ভিন্ন বুদ্ধি কৰে যি নৰ গুণ নাম যত বিষ্ণু শিৱৰ প্ৰভু ভগৱন্তৰ যিমান নাম বিষ্ণু আৰু শিৱৰ বাহিৰে অন্য নাম নাই এতিয়া তাক ভিন্ন বুদ্ধি কৰে যি নৰ যিজনে ভিন্ন ভাৱ আনে তাৰ কি গতি হয় আমাক এই ভাগৱতে মানে কৈ আছে অৰাম নাম ৰখিও মহায় পৰাধি নৰকত পৰে দৈবে নবাধি যদি বিষ্ণু শিৱৰ যদি ভিন্ন ভাৱ কৰে তেতিয়াহ'লে সেইজন নৰকত পৰিবই আমি কোৱা নহয় ভাগৱতে কৈছে হয়নে বাৰু অঁ ভাগৱতে কৈছে এইটো হ'ল প্ৰভু ভগৱন্তৰ একে সিদ্ধান্ত আৰু আমি যিটো পাপী কৰে গুৰু কহেলা অবেদটো নিদে যদি কোনোবেলা আৰু আমি নামৰ ইও দুয়ো পৰাধ অভুঞ্জিবে যাতনা অনাহে কেবাধ অৰাম হৰিৰ নামে কল্পে থবাদ অনামৰ মহিমা কৰে উচাদ সিজনো নামৰ দুৰ্হি পৰম নৰকে পচে নাহি তাৰ জন্ম এৰাম নামত বলে কৰে পা বুদ্ধি অষ্টাংগ যোগে তাৰ নাহি শুদ্ধি অৰাম নাময় অপৰাধী সিও পৰম ভুঞ্জিবে যাতনা অনেক জন্ম অৰামে ধৰ্ম হোম ব্ৰত তীৰ্থ স্নান যতে কৈ আছে মহাযজ্ঞ দান অৰামে ইয়াকে এৰে কৰে নাম কহৰি অৰাম কতনো যাতনা ভুঞ্জি মৰি অৰাম নামক কীৰ্তন কৰন্তে আনে অয়ান মন কৰি নুশুনে কানে অৰাম অধক যাই সিউৱে কলা অৰাম বাইবে কানত তপতো খলা অৰাম নাহিকে শ্ৰদ্ধা নপাত কানো অৰাম তাক যিটো দেই নাম দান নাহিকে শ্ৰদ্ধা নপাতয় কাণ আজি আমি এই ভাগৱত ইয়াত শ্ৰৱণ কীৰ্তন কৰিছোঁ সেইখিনি আমাৰ খাদ্য শক্তি নাই যদি ভাগৱত স্থলীত যিসকল মহাভকত সাধু থাকে যদি ভাগৱতত কাণ নিদি পেলাই তেওঁ যদি অন্য মনস্ক হৈ থাকে সেই কথাখিনি কৈছে নাহিকে শ্ৰদ্ধা নপাতৈ কাণ তাক যিটো দেই নামক দান কিন্তু সেইজনক নামৰ দান দিব নাপায় তাৰমানে সেইজনক যিজনে কাণ নাপাতে অন্য মনস্ক হৈ থাকে সেইজনক দিব নাপায় ভুঞ্জাইবে যাতনা যম কিং কৰে নামৰ দুহি নাহি তাতো পৰে ভুঞ্জাইবে যাতনা যম কিং কৰে
অৰাম নামৰ দুহি নাহি তাত পৰে অভুঞ্জা বেজাত না যম কিংকৰে শুনিয়া নামৰ অমহে মানিতি অৰামে তথাপি নামত অনকৰে প্ৰীতি অৰামে নামৰ দুৰ্হি সিও হংকাৰী অৰামে ভুঞ্জি বেক কাকে জিবা ভাৰী অৰামে এহি দশয় অপৰাধে নামৰ অৰামে আমাত কৃপায় কহে লাহৰ। এই 10 অপৰাধৰ কথা প্ৰভু ভগৱন্তই বেকত কৰিছে। আকৌ সিফালে এই 10 অপৰাধী নামৰ আমাত কৃপায়ে কহিলা হৰ। হৰে কেতিয়া ক'লে? পূৰ্বতেই মানে এই কথাখিনি, এই গুপুত কথাখিনি মানে হৰে তেতিয়াই মানে বেকত কৰি পেলাই প্ৰকাশ কৰিছে। আৰু আমি পূৰ্বত সমস্ত মুনিৰ আগে, সেই পূৰ্বতে সমস্ত মুনিৰ আগত এই কথাখিনি মানে শিৱ গোসাঁয়ে কৈছিল। আৰু আমি তোমাত এবে কৈলো অনুৰাগে অৰাম নামৰ দুৰ্হনেৰে যিটো জানি পাপত পচে সিও মন্দ প্ৰাণী মাতৃক কুধে তেজি যেনয় অন্ন অৰামে দুখ মাত্ৰ পাৱে বালক গণ অৰামে এৰিয়াই অপৰাধ অৰ দেৱঋষি নামত যতন কৰা ঋষি অৰামে নামেষে কৰিবে পৰম সিদ্ধি হৰি নাম জগতৰে নিধি পুছিলা নাৰদ ঋষি দুনাই অৰামে যাহাৰ বিজ্ঞান বৈৰাগ্য নাই অৰাম সদায় মজি আছে বিষয়তে এৰাইবে নামৰ দুৰ্হকিমতে সনত কুমাৰে দিলে উত্তৰ অৰাম নামৰ দুৰ্হি যিটো পাপী নৰ সততে ফুৰে হৰি নাম গায় তেবেশে নামৰ দূৰ হৱেৰাই অৰাম স্বৰূপ শুনা ঋষি উদাসীন অৰাম যিজন নাম অপৰাধীহীন অৰাম শৰীৰ তেবে একে নামে তৰে অৰাম শুনে বা বোলে বা মনত স্মৰে অৰামে কহিলা ৰহস্য মূৰ মুত শংকৰে অৰামে ইয়াক যিটো নৰে কীৰ্তন কৰে। অজামিলে যেতিয়া যমদূতে অজামিলক ধৰে তেতিয়া যমদূতে কিন্তু প্ৰভু ভগৱন্তৰ নাম দৃঢ় কৰি লোৱা নাছিলে। অজামিলৰ পুত্ৰ নাৰায়ণ, নাৰায়ণকহে মাতিছিল, আইষ নাৰায়ণ মোক তুমি উদ্ধাৰ কৰাহি, কিন্তু লওঁ বুলিতো লোৱা নাই, অজানিতেহে লৈছে। গতিকে তেওঁ মুক্তি পালে। যদি তেওঁ মুক্তি পাইছে, নামৰ এনেকুৱা দাহিকা শক্তি যদি আমি ল'লে কিয় নেপাম বাৰু? আমিতো ল'লে আমিও পাম। গতিকে দৃঢ় কৰি লোৱা শৰীৰৰ নাম ভৱসাগৰত এহিষে নাম দৃঢ় কৰি ল'ব দিছে। আপুনি প্ৰভু ভগৱন্তৰ যি নামেই নলওক আপুনি দৃঢ় কৰি লওক, সেই নামে আপোনাক মানে কৃপা কৰিবই। কৃষ্ণ
আৰামে মুকুতি পাবে এৰে অপৰাধ কহিলো নাৰদ নাহে কে বাধ আৰামে পৰম বান্ধৱ হৰিৰ নাম যিজনে আৰু লয়ে অবিশ্ৰাম অবিশ্ৰাম এই সোমাইছে এই ওলাইছে এই সোমাইছে এই ওলাইছে সেইজনে প্ৰভু ভগৱন্ত যিজন অহা যোৱা কৰি আছে যদি ওলাই পেলাই যদি নাহে এই দেহটো কি হ'ব এই দেহটোতো কামেই নাই গতিকে নিৰ্গুণ নিৰ্গুহ শৰীৰৰ নাম আকৌ যিটোজনে লয় অবিশ্ৰাম খাওঁতে খুওঁতে যাওঁতে আহোঁতে কৃষ্ণ কৃষ্ণ বৃন্দাবনত গোপীসকলে সকলো সময়তে কৃষ্ণ 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 খালী কৃষ্ণ খালী কৃষ্ণ খাওঁতে কৃষ্ণ উঠোতে কৃষ্ণ বহুতে কৃষ্ণ 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 ঘৰ ওচৰ লেপিলেও কৃষ্ণ ৰাম কিবা এটা কাম কৰিলেও কৃষ্ণ কৃষ্ণ কোনোবা এজন ভকতক দেখিলেও কৃষ্ণ কৃষ্ণ হয় এতিয়া সেইসকল কেনেকৈ আছে আমি কি কৰিছোঁ আমি কি ভকতি কৰিছোঁ ভাগৱতে আমাক সদায় কৈয়ে আছোঁ আমি শুনিয়ে আছোঁ যদি এইফালে শুনি পেলাই এইপিনে ওলাই যায় কিবা কাম হ'বনে একো কাম নহ'ব গতিকে দৃঢ় কৰি লোৱা শৰীৰ দৃঢ় কৰি ধৰা শৰীৰ পাওঁ ভৱ সাগৰত এৰিষে নাও সেই নাওখনেহে উদ্ধাৰ কৰিব নামৰ নাও দেই সেই নামৰ নাওখনে উদ্ধাৰ কৰিব কিন্তু নাওখনক নামৰে সাজি ল'ব লাগিব হয় হয় নামেৰে সাজি ল'ব লাগিব কৃষ্ণ অৰাম তাৰ সাত কাৰ্য সাধিবে দেখা অপ্ৰতি প্ৰতি লোৱা সাতৰো লেখা প্ৰথমে দহিবে পাতক ছয় কৰিবে মহাপুণ্য ভূদয় অৰামে কৰাইবে বিষয়ত বিৰকতি কৃষ্ণত পুৱাইবে প্ৰেম ভকতি আৰামে উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰে নিৰ্জান চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে এক কৰি আৰামে তেবেশে নাম হুইবই উপশান্ত কহিলো পৰম তত্ত্ব একান্ত নাম বিনে নাহি কলিত গতি কলিৰ লোক হইবে পাপমতি আৰাম অনত্ত ধৰ্মে নাহি অধিকাৰ জানিবা কলিত নামে শেষাৰ আৰাম কলিত সদা নুসুমৰে হৰি হেলাত মনে আত্মঘাত কৰি কৃষ্ণৰ কিংকৰে কহে শংকৰে মন ইচ্ছা জনমক নপাই সেন্থৰে আকো ব্যৰ্থ কৰা কিনো অভাগী অমানিক কবিকা কাঞ্চক লাগি কেতিখনে কিবা মিলে বিঘাত তথাপি চেতন নাহে গাত আৰামে আজিকালি কিবা মিলে মৰণ হৰিৰ নামত লয় শৰণ নকৰিবা নিন্দা মোক মহন্তে আখিল শাস্ত্ৰ বাৰাণসী হন্তে তাহাংক চাই নিবন্ধিলো পদ হৰি হৰি বুলি তৰায়া পদ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 আৰাম নকৰিবা নিন্দা মোক মহন্তে অয়াখিল শাস্ত্ৰ বাৰাণসী হন্তে হেৰাম তাহাংক চাই নিবন্ধিলো
হৰি হৰি বুলি তৰা পদৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 ৰাম। নাম অপৰাধ সমাপ্ত। কৃষ্ণ জয় ৰাম বোলা, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। হৰি ৰাম। নজানো আবাহন, নজানো বিসৰ্জন পূজা মন্ত্ৰ, নজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাসবলী চৰণত মূৰগতি সাধিবি উচিত। নম নম নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিও কমাই আপুনি জান। আপোনাৰ মহিমা আপুনি বেকত কৰি জিয় কৰা বৈতান প্ৰভু, জিয় কৰা। হে প্ৰভু, বৈকুণ্ঠৰ কল্পতৰুৰ অমৃত কীৰ্তন ইয়াতে নাম অপৰাধৰ 2টি অধ্যায় শ্ৰৱণ কীৰ্তন কৰা হৈছে। শ্ৰৱণ কীৰ্তন কৰোঁতে পদৰ আগ পিছ ভুল ত্ৰুটি সৰ্বভুল মৈহন কৰি গাব ল'ব শক্তি কৰি ভক্তি পাত্ৰ কৰি অপায় মংগল দূৰ কৰি সুমংগল প্ৰকাশ কৰি দাসক দাস কৰি তোমাৰ এই দুসানী চৰণত মহাভাগৱত পাঠ শ্ৰৱণ কীৰ্তন তোমাৰ দুসানী চৰণত সামৰি ল'ব লাগে। হৰি